আমি সর্বভারতীয় সংযুক্ত গণতান্ত্রিক মোর্চায় যি মেন্ডেট যি জনাদেশ আমাক দিছে, যি মেন্ডেট দিছে, এই মেন্ডেটক আমি ৰেসপেক্ট কৰোঁ। আমি এইটো মানি লৈছোঁ। মেন্ডেটক আমি আমাৰ দলৰ ফালৰ পৰা আমি এই মেন্ডেটক আমি মানি লৈছোঁ। কিয় অসমৰ ৰাইজে আমাক ভোট নিদিলে, কিয় আমাক একচেপ্ট নকৰিলে, এই যিখিনি কাৰণসমূহ আমি আমাৰ যিখিনি কাৰণ আছে এই কাৰণবিলাক আমি এতিয়া খহিয়াই ওলোৱাৰ সময় হৈছে। বিৰোধী ঐক্যমঞ্চত আপোনালোকে জানে যে আমি প্ৰথমৰ পৰাই বিজেপি বিৰোধী শক্তিবিলাক কেনেকৈ একলগ কৰিব পাৰি সেই প্ৰচেষ্টা আমাৰ অব্যাহত আছিল। শেহতীয়াকৈ তেখেতসকলে আমাৰ চেষ্টা আপোনালোকে জানে, আমি নীতিশ কুমাৰ ডাঙৰীয়া আমাক মাতিছিলে, আমি গৈছিলোঁ। আমি লালু প্ৰসাদ যাদৱ, তেজস্বী যাদৱ, শৰদ পাৱাৰৰ লগত আমি কথা পাতিছিলোঁ, যাতে নীতিশ কুমাৰ ডাঙৰীয়াৰ সেই সময়ৰ যিটো আহ্বান যে সকলো বিৰোধী মিলি বিজেপিৰ সন্মুখত এটা প্ৰাৰ্থী দিব লাগে, এটা সমৰ্থন কৰিছিলোঁ। কিন্তু কংগ্ৰেছে সেইটো কৰা নাছিল, নহ'ল। আমি সেইটোক অকল একপক্ষীয় দোষ দিব নিবিচাৰোঁ। ৰাইজে ন' ডাউট আমাক ক'ৰবাত ভুল পাইছে, আমাক সকলোত পচন্দ কৰা নাই, তাৰ কাৰণে এনেকুৱা মেন্ডেট দিছে। আমি সেইটো এতিয়া খহিয়াই চাই আমাৰ ভুলবিলাক শুধৰণি কৰাৰ সময় আহি গৈছে। আমি সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মোৰ্চাই যি মেন্ডেট যি জনাদেশ আমাক দিছে, যি মেন্ডেট দিছে, এই মেন্ডেটক আমি ৰেসপেক্ট কৰোঁ। আমি এইটো মানি লৈছোঁ। মেন্ডেটক আমি আমাৰ দলৰ ফালৰ পৰা আমি এই মেন্ডেটক আমি মানি লৈছোঁ। কিয় অসমৰ ৰাইজে আমাক ভোট নিদিলে, কিয় আমাক একচেপ্ট নকৰিলে, এই যিখিনি কাৰণসমূহ আমি আমাৰ যিখিনি কাৰণ আছে এই কাৰণবিলাক আমি এতিয়া খহিয়াই ওলোৱাৰ সময় হৈছে। বিৰোধী ঐক্যমঞ্চত আপোনালোকে জানে যে আমি প্ৰথমৰ পৰাই বিজেপি বিৰোধী শক্তিবিলাক কেনেকৈ একলগ কৰিব পাৰি সেই প্ৰচেষ্টা আমাৰ অব্যাহত আছিল। শেহতীয়াকৈ তেখেতসকলে আমাৰ চেষ্টা আপোনালোকে জানে, আমি নীতিশ কুমাৰ ডাঙৰীয়া আমাক মাতিছিলে, আমি গৈছিলোঁ। আমি লালু প্ৰসাদ যাদৱ, তেজস্বী যাদৱ, শৰদ পাৱাৰৰ লগত আমি কথা পাতিছিলোঁ, যাতে নীতিশ কুমাৰ ডাঙৰীয়াৰ সেই সময়ৰ যিটো আহ্বান যে সকলো বিৰোধী মিলি বিজেপিৰ সন্মুখত এটা প্ৰাৰ্থী দিব লাগে, এটা সমৰ্থন কৰিছিলোঁ। কিন্তু কংগ্ৰেছে সেইটো কৰা নাছিল, নহ'ল। আমি সেইটোক অকল একপক্ষীয় দোষ দিব নিবিচাৰোঁ। ৰাইজে ন' ডাউট আমাক ক'ৰবাত ভুল পাইছে, আমাক সকলোত পচন্দ কৰা নাই, তাৰ কাৰণে এনেকুৱা মেন্ডেট দিছে। আমি সেইটো এতিয়া খহিয়াই চাই আমাৰ ভুলবিলাক শুধৰণি কৰাৰ সময় আহি গৈছে।